হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে বুলি। আৰু আজি ছানডে, আজি ঘৰত আছোঁ, মাও ঘৰত আছে। মাৰ ছেকেণ্ড টাইম ডিউটি আছে আৰু ৰদ দিছে, তো সেইকাৰণে মা ৰাতিপুৱা শুই উঠিয়েই যিমান কাপোৰবিলাক ধুব আছিলে ধুই দিলে। মোৰ কাপোৰখিনিও মা ধুই দিলে। ভৰিত দুখ পাইছোঁ, আপোনালোক আগৰ ভিডিঅ'ত গম পালে। মই ভৰিত গৰম তেল পৰি কিনে বহুত বেয়াকৈ দুখ পাইছোঁ। ত' কাপোৰ কানি তেনেকৈ ধুব পৰা নাই, যিহেতু চাবোন পানী লগাব একেবাৰে মানা কৰিছে। মানে চাবোন পানী লগালে কি হ'ব, পকি যাব বুলি কৈছে। সেইকাৰণে চাবোন পানী লগাব কোৱা নাই। আৰু চাবোন পানী লাগিলে পকি যাব বুলি কৈছে, সেই ভয়ত মই গা ধুব বহুত বেছি প্ৰব্লেম পাইছোঁ। কিন্তু গৰম দিনত কোনোমতে গা ধুইছোঁ আৰু গা নুধুলেও থাকিব নোৱাৰি। সেইকাৰণে বহুত বেছি প্ৰব্লেম হৈ আছে মানে ভৰিটোৰ কাৰণে। কিন্তু এতিয়া অলপ আৰাম পাইছোঁ। আৰু যিহেতু গোটেই দিন ঘৰত নাথাকোঁ, চেণ্টাৰত থাকোঁ, মানুহখিনি কাপোৰ চিলাব দিছে, সেইখিনি কমপ্লিট কৰিব নোৱাৰোঁ আজিকালি পটককৈ। টাইম নাপাওঁ যিহেতু চিলাবৰ কাৰণে। সেইকাৰণে আজি ভাবিছোঁ কাপোৰবিলাক চিলাম আৰু আপোনালোককো দেখাম। আজি ছানডে হয়, কি কৰোঁ কি নকৰোঁ সেইখিনি দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। তেনেহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া বৰ্তমান মই কাপোৰ চিলাম। কাপোৰবিলাক চিলাই মেলিহে খোৱা বোৱা কৰা নাই ৰাতিপুৱাতে। এতিয়া মানে 10টামান বাজিছে চাগে। কাপোৰ চিলাই ল'ম, তাৰপাছত গা পা ধুই একেবাৰে খোৱা বোৱা কৰিম। চাহ খালোঁ আৰু ছানডে এনেও দেৰিকৈ খোৱা হয় আমাৰ তেনেকৈ। একেবাৰে ভাবিছোঁ দুপৰীয়াৰ ভাতটোৱে খাম নেকি। তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু আপোনালোকক এটা বস্তু দেখাম দেই, মই ধুনীয়া ফুল লগাইছিলোঁ আৰু এতিয়া ফুল ফুলিছে। ইমান ধুনীয়া লাগিছে, দেখাম, আপোনালোক চাই থাকক। এই ফুল গছজোপা দেখিছেনে? ইমান ধুনীয়াকৈ ফুল লাগি আছে একেবাৰে চাৰিওফালে, মানে পূৰা চব ছাইড দিয়ে এইফালেও সৰু সৰু কলিবিলাক লাগি আছে ফুলিবৰ কাৰণে। আৰু ইমান ধুনীয়াকৈ ফুলিছে। কিন্তু মই গছজোপাৰ নামটো নাজানো কি গছ হয়। আৰু মাজত এটা কমলা ফুলি এয়া হৈছে, মই গুটি পেলাইছিলোঁ ইয়াতে টাবতে, সেইফালে হৈ আছে। এইফালেও এটা কমলা ফুলি আছে আৰু এইটো টাবতো আছে। এইটো কিন্তু কমলা হয়নে নহয় গম নাপাওঁ। আৰু ফুলজোপাৰ নাম কি হয় আপোনালোক মোক কমেণ্ট কৰি জনাবচোন, মই নাজানো মানে। পূৰা ৰ'দ দিছে, কাপোৰ চিলাব মানে বিনা ফেনত কাপোৰ চিলাব একেবাৰে নোৱাৰি। সেইকাৰণে মোৰ ষ্টেণ্ড ফেনখন ওলাই লৈছোঁ আৰু এয়া ফেনটো ইয়াত থৈ মেলি এইফালে প্লাগটো লগাম। ফেনটো চলাইহে মই কাপোৰ চিলাব পাৰিম, নহ'লে যে নোৱাৰিম, বহুত বেছি গৰম। এতিয়া ধুনীয়াকৈ কাপোৰ চিলাব পাৰিম। ফেনটো এইফালে চলি থাকিব, পূৰা বতাহ মোৰ ফালে আহিব, মই এইফালে আৰামকৈ চলাই থাকিব পাৰিম। আপোনালোকক যে মই আগৰ ভিডিঅ'ত চাদৰ এখনত দহি বটা কৰা দেখাইছিলোঁ, তো সেই কাপোৰযোৰৰে মানে এইটো ব্লাউজ পিচ হয়। অলপ চিলাইছিলোঁ আৰু ভৰিত দুখ পাই আছোঁ। তো একেৰাহে মানে চিলাই থাকিলে মোৰ ভৰিটো ফুলি যায়। এই এতিয়া প্ৰব্লেমটো হৈছে আৰু। তো কমপ্লিট কৰিব নোৱাৰিলোঁ সেইদিনা। আজি যদি কমপ্লিট কৰিব পাৰোঁ তেনেহ'লে কমপ্লিট কৰিম এইযোৰ ব্লাউজ। আৰু যদি নোৱাৰোঁ তেনেহ'লে নেক্সট আৰু বেলেগ দিনা কমপ্লিট কৰিম। যিহেতু একেৰাহে চিলাই থাকিলে ভৰিটোত প্ৰব্লেম হৈ আছে। ত' যিমান পাৰিম চেষ্টা কৰিম চিলাবৰ কাৰণে। আৰু যদি নোৱাৰোঁ তো বেলেগ দিনা চিলাম আৰু। এইটো পাইপিং লগাম ব্লাউজত, পাইপিং লগাম। হোৱাইট কালাৰৰ পাইপিং লগাব কৈছে, সেইকাৰণে এইটো পাইপিং দিম। আৰু তামোল এডোখৰ খাই ল'ম। তামোল নাখালে মানে এনাৰ্জি নালাগে আৰু কাপোৰ চিলাওঁতে বা যিকোনো কাম কৰোঁতে তামোল খালে। আপোনালোক কিবা কাম কৰাৰ আগত তামোল খায় নেকি? কমেণ্ট কৰি জনাবচোন। তাৰপাছত এইফালে তামোল খাই খাই মই কাপোৰ চিলাব লাগি গ'লোঁ। আৰু কমপ্লিট কৰিব পাৰিম নে নোৱাৰিম নাজানো। আগতো আপোনালোকক কৈছোঁ কমপ্লিট কৰিব নোৱাৰিম চাগে, কাৰণ ভৰিটো মোৰ বিষ উঠি যায় একেৰাহে চলাই থাকিলে মেচিনটো। আৰু ঠিক তেনেকৈ আৰু চিলাই থকা অৱস্থাতে আমাৰ ভণ্টিকেইজনী আহিলে, সিহঁতক বহাই কিনে আৰু মই এইটো ভাবিছোঁ পাইপিংটো লগাই দিম বুলি। আৰু যিহেতু তাহাঁতৰো স্কুল থাকে, গোটেই সপ্তাহ স্কুল যাব লগা হয় সিহঁতৰ। আৰু ডাঙৰজনীটো টিউচন থাকে, সৰুজনী অকলে নাহে, তাই লাইন ফালে। আৰু বহুত দিনৰ পাছত তাহাঁতি আহিলে, তো আজি ভাবিছোঁ মোৰো ছুটি আছে, তাহাঁতৰো ছুটি আছে আৰু ঘৰত মাও আছে আজি। তো অকণমান ফুৰিম বুলি ভাবিছোঁ, বৰমা ঘৰ ফালে যাম। বহুত দিন ভৰিত দুখ পোৱাৰ কাৰণে ক'তো যোৱাই নহয়, তেনেকৈ ওলাই যাব নোৱাৰোঁৱে। চ' তাহাঁতি আহিলে তো এইফালে ওলাই গ'লোঁ, মানে বৰমা ঘৰ গ'লোঁ। আমি বৰমাহঁতৰ লাইন কোৱাৰ্টাৰটোত গ'লোঁ আম আনিম বুলি। বৰমায়ে কৈছিলে আম হৈ গৈছে, তাৰ পৰা গৈ লৈ আনিবি বুলি। আৰু ভণ্টি আহিছে, খুৰীৰ ছোৱালীজনী আহিছে, কৈছে আম আনিব যাম বৰমা ঘৰ বুলি। তো আমি এইফালে তিনিটাও ওলাই গ'লোঁ আম আনিব যাবৰ কাৰণে। কিন্তু কি ক'ম, গ'লোঁহে আমেই নাপালোঁ তাত। মানে বহুত ওপৰত আছিলে, ছিঙিব নোৱাৰিলোঁ আম। আৰু তাৰ পৰা আহি আমি এয়া বগৰী লৈ আহিলোঁ। আম নাপালোঁ যিহেতু বগৰী লৈ আহিলোঁ, বগৰী খাম। এইফালে মোক পূৰা মায়ে গালি পাৰি আছে, ভৰিটো পকি যাব পাৰে বগৰীটো খালে বুলি। কিন্তু খাব মন কৰিছে, কিমান দিন ইটো সিটো নাখাওঁ, সদায় টাউন অহা যোৱা কৰোঁ, কিন্তু ফুচকা খাব নাপাওঁ আৰু কিবা কিবি খাব নাপাওঁ। আমৰ ছিজন হয়, আমটো খাবই লাগিব না, পকিব বুলি তাক নোখোৱাকৈ থাকিব নোৱাৰোঁ। আৰু এইফালে অকণমান জলকীয়া
নিমখ আৰু অকণমান চেনি দি কিনে ধুনীয়াকৈ আমি এইটো সানি মেলি মজাকৈ টেষ্টিকৈ বনাইছোঁ। এতিয়া আমি তিনিজনী মিলি কিনে খাম, মানে খালোঁ আৰু তাৰপাছত খোৱা বোৱা কৰি এয়া ঘৰত আলহী আহিলোঁ, কোনোদিনেই নহয় আলহী আহিলে আজি আমাৰ ঘৰত, আৰু সেইকাৰণে অকণমান ভিডিঅ' কৰি থ'লোঁ আপোনালোকক দেখাম বুলি। তাই হৈছে ধীৰাজৰ ভণ্টি, পিছফালে আছে খুৰী, আৰু খুৰীৰ পিছফালে আছে আইতা, আৰু তাৰ লগত আছে টিকলিজনী আমাৰ দিয়া। তাৰপাছত খুৰাও আহিছিলে আৰু ধীৰাজো আহিছিলে। সিহঁতে পিছফালে গাড়ীটো ঘূৰাই আনিব যোৱাৰ কাৰণে সিহঁতক ভিডিঅ'ত ল'ব নোৱাৰিলোঁ। তাৰপাছত গা পা ধুলোঁ, খোৱা বোৱা কৰি দুপৰীয়াৰ এইফালে খুৰী ঘৰ আহিলোঁ। ভণ্টিকেইজনী গোটেই দিন আমাৰ ঘৰত আছিলে, সেইকাৰণে খুৰী ঘৰ আহিলোঁ, বহুত দিন অহা নাই বুলি। আৰু সেইফালে ভণ্টিয়ে চকলেট দিছে খাবৰ কাৰণে, খুৰায়ে আনি দিলে বজাৰ কৰি আৰু দিছে। কি খাইছা? চকপাই। তাৰপাছত অলপ ৰাস্তাৰ ফালে ওলাই গ'লোঁ, যিহেতু বহুত দিন যোৱা নহয় আৰু ছুটি নাথাকে, সেইকাৰণে ৰাতিপুৱা ওলাই আহোঁ, গধূলি ঘৰতে ছুটিয়ে নাপাওঁ। তাহাঁতিও ছুটি নাথাকে, সিহঁতৰ টিউশ্যন থাকে ভণ্টিৰ, সেইকাৰণে আজি চবেই ফুৰিলোঁ, অকণমান ফুৰি মেলি আহিলোঁ। আৰু এয়া খুৰী ঘৰৰ পৰা আহি ৰাতিৰ কাৰণে মা দাইল ভাত বনাই থৈছিলে, মই এইফালে ভাজিটো বনাই দিলোঁ। ভাত কেৰেলা আলু ঘৰতে ভাত কেৰেলা দিয়ে, তাৰ লগতে কেৰাহীটোত কণী ভাজিছিলোঁ মানে মই, সেইকাৰণে কেৰাহীটো নোধোৱাকৈ এনেকৈ বনাই দিলোঁ। আৰু আপোনালোক লেতেৰা বুলি নক'ব দেই। তাৰপাছত এইফালে বনাই মেলি আম আনিব গৈছিলোঁ, কিন্তু আম নাপালোঁ। কিন্তু আকৌ বোমা আহি কিনে পোৱালি এটাক লৈ গ'ল, আম পাৰি এয়া আনিলোঁ। কিন্তু যিমান আম আনিলোঁ তাৰ পৰা আধা ভাগ আমখিনি এই পোক লাগি আছে, দেখিছেনে? তাৰপিছত ৰাতি ভাত চাত খাই মা ডিউটিৰ পৰা 9টাত আহিলে, খোৱা বোৱা কৰি মই আৰু মা আম কাটি আছোঁ। আৰু আজিলৈ ইমানে, কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব, বাই।